হৈছে মানে কি ধৰক আমাক আজি 1 মাহৰ আগত মিলৰ প্ৰডাকশ্যন নাই বুলি আমাৰ যিজন কোম্পানী অনাৰ হয় দিলীপ গোয়েংকা তেওঁ আমাক কৈছিল যে কোম্পানী যদি প্ৰডাকশ্যনত আহিব নোৱাৰে তেনেহ'লে আমি কি কয় হেৰি ঠিকা দিম বুলি এনেকৈ কোনো মানে কি এটা ৱাৰ্ণিং দিছিল আগত এনেই আৰু আমাক সদায় কৈয়ে থাকে আগৰ পৰা এতিয়া আৰু আমাক সেইদিনাখন কোনো ৱাৰ্ণিং নিদিয়াকৈ হঠাৎ আমাক মানে কি কোম্পানীৰ যিজন মেনেজাৰ হয় অনিল গোয়েংকা তেওঁ আমাক হঠাতে উলিয়াই দিছে কোম্পানীৰ পৰা আৰু আমাৰ পাবলগীয়া পইচা আছে এতিয়া আমি তাকে থানালৈ আহিছোঁ আমাক যাতে উচিত এটা বিচাৰ কৰি দিয়ে জাননী তেনেকৈ একো দিয়া নাই জাননী একো তেনেকৈ আমাৰ অন ডিউটিত আমাক মানে কি উলিয়াই দিছে কেডি আইৰণ ষ্টীল প্ৰাইভেট লিমিটেড ক'ত আছে এইটো মৰমজানা আছে থানাত এজাহাৰ দিম বুলি আহিছোঁ আমাৰ আছে 45জনমান আছে ষ্টাফ আমাৰ গোটেইখিনিকে বাঢ়ি একজনকো ৰখা নাই গোটেইখিনিকে বাঢ়ি কৰি দিছে এতিয়া আমাৰ পইচা পাবলগীয়া আছে এতিয়া আমাৰ ধৰক যিটো আমি ধৰক চাওক পাবলগীয়া আমাৰ তেনেকুৱা বুলিবলৈ বহুত পইচা বুলিবলৈ নাই কথালগীয়া আমি যিখিনি পাবলগীয়া আছে সেইখিনি পালেই হ'ল আৰু কথালগীয়া আমাৰ হঠাতে যেতিয়া কোনো ৱাৰ্ণিং নিদিয়াকৈ উলিয়াই দিছে নিদিয়াৰ বিনিময়ত এতিয়া আমাৰ যিটো চৰকাৰী ৰুলৰ মতে আমি যিটো মানে কি প্ৰাপ্য পাব লগা সেইটো প্ৰাপ্য পাবৰ কাৰণে আমি আজি থানাত উপস্থিত হৈছোঁ আর এই কেডি আইরনত আমি কাম কৰিছিলোঁ কেডি আইরনত আমাক 19 তাৰিখে আমাক তাৰমানে বহিষ্কাৰ কৰি দিলা আগৰ পৰা মানুহ তাৰমানে কৈ থাকেই সেনেকৈ গালি পাৰি থাকিলে বোলে মালিক মানুহ আৰু গালি পাৰিব এতিয়া ইমান ডাঙৰ কোম্পানী যিহেতুকে ইমান ডাঙৰ মানুহ গালি পাৰা সত্ত্বেও আমি কাম কৰি থাকোঁ পাৰিব দে এনে যাই হ'লেও ডাঙৰ মানুহ এটা গালি পাচ্ছি আৰু বস্তুটো তেনেকৈ কৰি থাকলোঁ কাম এই 19 তাৰিখে আমাক উলিয়াই দিলাক একেলগে উলিয়াই দিলাক যিহেতুকে এই পইচাটো ফাঁচি ৰাখলাক কিমানজন কৰ্মচাৰী উলিয়াই দিছে আমাৰ 50জন হ'ব 45 সেনে হ'ব 50জন কেডি আইৰণ কোম্পানী অসমীয়া মানুহ না অসমতে আমি ধুনীয়াকৈ মিলিজুলি কাম কৰিব লাগে কিন্তু কম কৰে তাহাঁতৰ গালিটো আৰু উল্টাকৈ দিয়ে তাহাঁ মালিকটো হৈছে গুজৰাটী অসমীয়া কথাও জানে কিন্তু জানি আৰু অসমীয়াক তাৰমানে বয়াকৈ গালি দিব এইটোতো বাৰে কথা শুনি থাকিব নৰি নহয় এতিয়া গালিটো নুশুনে শুনবা নৰি না তথাপিতো শুনো পাঁচি আৰু গালি আৰু মানুহ ডাঙৰ মানুহ পাঁচি তথাপিতো সিনকৈ ধৰি কাম কৰি আছোঁ কৰি থকাৰ পাছতো এতিয়া আৰু সেইটো হেৰি কৰি আৰু উলিয়াই দিলাক আমাক উলিয়াই দিলাৰ পাছত পইচাটোও দিয়া নাই গোটেইখিনি উলিয়াই দিছোঁ আৰু গালি বয়াকৈ গালি পাৰে তাৰমানে যাকে হ'লেও তাৰমানে হেৰি কৰি গালি দিয়ে আমাৰ কেডি আইৰণ কোম্পানীৰ পৰা কিয় আহিছে মানে তাতে আমাক এই 19 তাৰিখে 1 বজাত আমাক তাৰমানে চবখিনি মানুহকে বাহিৰ কৰাই দিছে তোৰ কাৰণে মানে সিহঁতে বেলেগ মানুহ আনিছে আনাৰ কাৰণে আমাক কি কৈছে তোমালোকে ওলাই যোৱা এতিয়া জাননী এনেই আমি একো দিয়া নাই একো পোৱা নাই আমি কাম কৰি 1 বজালৈকে কাম কৰি আছিলোঁ এইটো অনিল গোয়েংকাই ওলাই দিছে কৈছে তোমালোকে ওলাই যোৱা তেখেত মেনেজাৰ দিলীপ গোয়েংকাই আমি তাতে মোৰ 9 বছৰ হ'ল বাকীবিলাকৰ কিছুমানৰ 10 বছৰ 8 বছৰ 15 বছৰ 14 বছৰ এনেকুৱাকৈ মোটামুটি 50-45জনমান আছে কৈ আছে যে মোৰ মিলত প্ৰডাকশ্যন হোৱা নাই তোমালোকক সেইকাৰণে বাহিৰ কৰি দিয়া হৈছে মই ঠিকাত দি দিছোঁ তাতে লোহা ৰড আৰু কইল দৰমহা পাবা আছোঁ আমি দৰমহাটো 19 দিনৰ না 18 দিনৰ দৰমহা পাবা আছোঁ আৰু কথা নাই আমাক উলিয়াই দিয়াৰ কাৰণে আমি সেইটোত আমি কোনো হেৰি কৰা নাই কুণ্ঠপাত কৰা নাই তেখেতেতো চৰকাৰী ৰুল মতে যিখিনি পইচা পাব লাগে আমি মানে আমি পি এফ থকা মানে যিখিনি পইচা পাব লাগে সেই পইচাটো আমাক যদি 3 মাহৰ পইচাটো এৰি দিয়ে তেতিয়াহ'লে আমি তাতে একো হাল্লা কৰিব নালাগে এতিয়া থানাত মানে জনাবলৈ আহিছোঁ এজাহাৰ দিব এজাহাৰ দিম কোম্পানীটো ক'ত আছে কোম্পানী মৰমজানা ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম